Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ এৰি সাকসেস ইউটিউবত পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছ আৰু হেনেটেড নোটছ আমি তাতে প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে ৰেগুলাৰ যিখিনি গাইডেন্স আপোনালোকে পাব লাগে সকলোখিনি আমি তাতে দি থাকোঁ। ঠিক আছে। তো আজিৰ ভিডিঅ'টো আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি গমে পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। হয়, এটা বিশেষ বেংক অফ বৰোদা এটা গভৰ্ণমেণ্ট বেংক হয়, যিটোৰ পৰা নেকি অফিচ এছিষ্টেণ্টৰ পৰা কিছুমান ৰেগুলাৰ বেচিছত কিছুমান জব ভেকেঞ্চি তেওঁলোকে আউট কৰি দিছে। ইয়াৰ পূৰ্বে আচলতে বেংক অফ বৰোদাই এনেকুৱা ধৰণৰ ভেকেঞ্চি ৰিলিজ কৰি দিয়াৰ আমাৰ মনত নপৰে যিবিলাকৰ কোৱালিফিকেশ্যন একেবাৰে ন্যূনতম হয়, বুজি পাইছে। আৰু পূৰ্বতে কিছুমান পোষ্ট SBI মুকলি কৰিছিলে, মই কেতিয়া কৰিছিলে পাহৰি গৈছোঁ, বাট কৰিছিলে। ঠিক আছে, গতিকে এটা বিগ অপৰচুনিটি বুলি ক'ব বিচাৰোঁ মই আমাৰ চাকৰি প্ৰত্যাশী প্ৰতিগৰাকী আমাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে, কাৰণ একেবাৰে ন্যূনতম এটা অৰ্হতা তেওঁলোকে বিচাৰিছে। আমি সুন্দৰভাৱে অফিচিয়েল নটিফিকেশ্যনৰ সৈতে সেইখিনি আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু সেই অৰ্হতাটো মই কৈছোঁ আমাৰ এতিয়া ভিডিঅ' চাই থকা প্ৰতিগৰাকী বন্ধু বান্ধৱীৰে হয়তো সেই অৰ্হতা আছে আৰু তেওঁলোকে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই জবটোৰ কাৰণে এটাই ৰিটেন এক্সামিনেশ্যন হ'ব, এটাই লিখিত পৰীক্ষা হ'ব। সেই লিখিত পৰীক্ষাটোত কোনো ধৰণৰ একেবাৰে বহুত টাফ কিবা এটা হ'ব বুলি আপোনালোকে ভয় কৰিব নালাগে, কাৰণ এইটো 10 লেভেলৰ এটা পোষ্ট হয়, কিন্তু দৰমহা কিন্তু খুব এটা ভাল ৰেঞ্জৰ দৰমহা আপোনালোকক প্ৰদান কৰিব। হয়তো আপোনালোকে 40,000 পাৰ মান্থ আপোনালোকে ইনিচিয়েলি লাভ কৰিব এই চাকৰিটো। ঠিক আছে, ডিটেইলছত আমি আলোচনা কৰিম। তো এখন সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যনখন চাওক, ৰিক্ৰুইটমেণ্ট অফ দ্য অফিচ এছিষ্টেণ্ট অন ৰেগুলাৰ বেচিছ ইন ছাবঅৰ্ডিনেট কেটেগৰী ইন বেংক অফ বৰোদা। তো বেংক অফ বৰোদাই এইকেইটা পোষ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে তেওঁলোকে ৰিলিজ কৰিছে, আৰু পোষ্টৰ সংখ্যা প্ৰায় 500তকৈও প্লাছ 500+ পোষ্ট আপোনালোকৰ কাৰণে ৰিলিজ কৰিছে। আৰু ইয়াতে অনলাইন এপ্লিকেশ্যনো আপোনালোকে ষ্টাৰ্ট হ'ব 3 মে তাৰিখৰ পৰা, অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যনবোৰ ষ্টাৰ্ট হৈছে। আৰু এই অনলাইন এপ্লিকেশ্যনৰ আপোনালোকৰ যিটো লাষ্ট ডেট হয় সেই লাষ্ট ডেটটো হ'ব 23 মে। গতিকে বৰ বেছি দিন সময় নাই দিয়া, হয়তো খুব সম্ভৱ জুনৰ শেষলৈকে আপোনালোকৰ পৰীক্ষাটো তেওঁলোকে হয়তো ৰিটেন এক্সামটো হয়তো তেওঁলোকে অনুষ্ঠিত কৰিব, নহ'লেও জুলাই মাহত আপোনালোকৰ এক্সাম হৈ যাব। ঠিক আছে, এপ্লিকেশ্যন আৰু পে'মেণ্টটো আপোনালোকে 23 মে ভিতৰতে আপোনালোকে দিব লাগিব। কিন্তু তাৰ আগতে আমি কোৱালিফিকেশ্যনসমূহৰ বিষয়ে ভালধৰণে আলোচনা কৰি লওঁ। ঠিক আছে, ইয়াতে কিছুমান কথা আছে, এইখিনি আমি আলোচনা কৰিম, কিন্তু তাৰ আগতে আমি যাম কিমাননো পোষ্ট আছে এইটো চাওক। 2 নম্বৰ পইণ্টত কি লিখিছে, ডিটেইলছ অফ পজিশ্যন এণ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনাৰ 1/5/2025 অৰ্থাৎ 1 মে 2025 অনুসৰি অফিচ এছিষ্টেণ্টৰ তেওঁলোকে পোষ্ট 500টাকৈ পোষ্ট মুকলি কৰি দিছে। 500টা পোষ্টটো একেবাৰে কম পোষ্ট নহয়নে। আৰু মিনিমাম আপোনালোকৰ বয়স 18 বছৰ হ'ব লাগিব, আৰু 26 বছৰলৈকেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ 27-28 বছৰ হৈছে আৰু আপোনালোকৰ এজ কেলকুলেশ্যন হ'ব 1 মে 2025। 1 মে 2025ৰ ভিতৰত যদি আপোনালোকৰ 26 বছৰ হৈছে, দেন ইউ উইল বি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 18 বছৰ যদি হৈছে 18ৰ পৰা 26ৰ ভিতৰত। ঠিক আছে, আৰু এজ পাৰ গভৰ্ণমেণ্ট ৰুল আপোনালোকে যদি ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে ডেফিনেটলি আপোনালোকে এই চিলেকশ্যনসমূহ পাই যাব। ঠিক আছে, কিন্তু OBCৰ কাৰণে কিন্তু NCL চাৰ্টিফিকেটখন লাগিব দেই। ইয়াত চাওক কোৱালিফিকেশ্যন কি লাগিব, আপুনি পাছ কৰিব লাগিব 10th ষ্টেণ্ডাৰ্ড, তাৰমানে আপুনি SSLC পাছ কৰিব লাগিব, মেট্ৰিক্স পাছ কৰা হ'ব লাগিব। ইয়াৰ লগতে আপোনালোকৰ প্ৰফিচিয়েঞ্চ ইন দ্য লোকেল লেংগুৱেজ of the state union territories, that is candidates should be able to read, write and speak in the local language of the state union territory for which vacancies candidate wish to apply। তাৰমানে আপোনালোকে যিখন ষ্টেটৰ পৰা এপ্লাই কৰিব, এতিয়া আপুনি অসমৰ পৰা বিলং কৰিছে, কিন্তু অসমৰ পৰা আপোনালোকে এপ্লাই নকৰি যদি ভাবে বিহাৰৰ পৰা মই এপ্লাই কৰি দিওঁ, কাৰণ বিহাৰত বহুত বেছি পোষ্ট আছে, তো বিহাৰৰ পৰা আপুনি এপ্লাই কৰি দিব পাৰিব, কোনো প্ৰব্লেম নাই। মাথো আপোনালোকে বিহাৰৰ লোকেল লেংগুৱেজ জানিব লাগিব। এতিয়া বহুতে হয়তো লোকেল লেংগুৱেজ বেলেগ ৰাজ্যত বেলেগ লোকেল লেংগুৱেজো আছে, তো সেইখিনি নাজানে কাৰণে ভয়ো কৰিব। মই তাৰো সলিউশ্যন আছে, মই দেখাই দিম বাৰু দেই। নেক্সট আপোনালোকে এইটো চাই লওক, ৰুলছ এণ্ড ৰেছপনচিবিলিটিজ। ৰুলছ এণ্ড ৰেছপনচিবিলিটি অফিচ এছিষ্টেণ্টৰ কি হ'ব, অল দ্য নৰ্মেল এণ্ড ৰুটিন ডিউটিজ অফ দ্য ছাবঅৰ্ডিনেট ষ্টাফ কেটেগৰী এণ্ড ফৰ পাৰফৰ্মেঞ্চ অফ হুইচ no special pay shall be payable. Any other work assigned from time to time as per
bipartite settlement amended from time to time স্কেল পেটো আপোনালোকে কিমান দিব ন স্কেল পেটো এই 19,500 টকা চাওক ইনিচিয়েলি আপোনালোকৰ সেইটো বেচিক পে দেই সেইটো বেচিক পে হয় আৰু সেই বেচিক পেটো আপোনালোকৰ কি হ'ব ৰিভাইজ হৈ গৈ থাকিব বেচিক পেটোৰ লগত আপোনালোকৰ হাউচ ৰেণ্ট DAT সকলোখিনি প্লাছ কৰি মেলি আপোনালোকৰ এৰাউণ্ড 35-36 চেলাৰী প্ৰথম মাহতে আপোনালোকে লাভ কৰিব ঠিক আছে আৰু এই বেচিক পেটো লাহে লাহে বাঢ়ি 37,815 লৈকে বেচিক পেটো আপোনালোকৰ 6-7 মাহৰ ভিতৰতে আপোনালোকে হেতু বাঢ়ি যাব ঠিক আছে 6-7 মাহতে বেচিক পেটো সিমান বাঢ়ি গৈ যাব আৰু পাছতটো প্ৰভিজন পিৰিয়ড পাৰ হোৱাৰ পিছতো খুব এটা ভাল চেলাৰী চিন্তা কৰিবলগীয়া নাই খুব ভাল চেলাৰী 50,000 52,000 50,000 কাৰণ এইটো চেণ্ট্ৰেলৰ জব হয় দেই গতিকে এই জবটো যিমান পাৰে আপোনালোকে সোমাই ল'বলৈ চেষ্টা কৰক বুজি পাইছে কাৰণ এই ধৰণৰ জববিলাকত আপোনালোকৰ প্ৰমোশ্যনৰ সুবিধাও খুবেই থাকে ঠিক আছে এইবিলাক কথা মন কৰিব মই খুব সিম্পলি কথাবিলাক আপোনালোকক কৈ দিছোঁ আৰু এমালমেণ্টত চক ইন এডিশ্যনছ টু দ্য বেচিক পে দ্য চিলেক্টেড কেণ্ডিডেট উইথ এণ্টিল চক এইখিনি দিয়াই আছে DA HRA CCA স্পেচিয়েল এলাউন্স ট্ৰেন্সপৰ্ট এলাউন্স স্পেচিয়েল পে লিভ ফেয়াৰ এইখিনি গোটেইখিনি আপোনালোকে ইয়াতে লাভ কৰিব খুব সুন্দৰভাৱে ইয়াতে উল্লেখেই কৰিছে গতিকে মই আৰু বিশেষকৈ কৈ দিবলৈ চেষ্টা নকৰোঁ eligibility to চক nationality citizenship a candidate must be either a citizen of India আপুনি definitely India এজন citizen হ'ব লাগিব ইয়াৰ এপ্লাই কৰিবলৈ a subject of Nepal or subject এইখিনি দৰকাৰ নাই আপুনি জাস্ট ইণ্ডিয়াৰ এজন যদি হয় definitely আপুনি এপ্লাই কৰিব পাৰিব হয়নে ঠিক আছে আৰু এই সিলেকশনবোৰ চাই লওক এজ পাৰ গভৰ্নমেণ্ট ৰুল আপোনালোকৰ যদি শিডিউল ট্ৰাইব বা শিডিউল কাষ্টৰ হয় আপোনালোকে 5 বছৰ এই সিলেকশন পাব তাৰ মানে 26+5 তাৰ মানে আপোনালোকে 31 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব বুজি পাইছে 31 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপুনি OBC নন ক্ৰিমিনেল ইয়াৰ পৰা যদি বিলং কৰে তেতিয়া 29 বছৰলৈকে 29 ইয়াৰ্ছলৈকে বুজি পাইছে আৰু PWBD কেণ্ডিডেট 10 ইয়াৰ্ছলৈকে আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব এই গোটেইখিনি উল্লেখে আছে গতিকে গোটেইখিনি খুব সুন্দৰভাৱে চাই লওক এক্স সাৰ্ভিচমেনৰ কাৰণে উল্লেখ কৰিছে এক্সুৱেল পিৰিয়ড অফ ছাৰ্ভিচ ৰেণ্ডাৰ্ড ইন দ্য ডিফেন্স ফৰ্চেছ প্লাছ 3 years 8 years for disabled ex-servicemen belonging to SC/ST subjects to maximize age limit of 50 years বুজি পাইছে বাকি এখিনি আপোনালোকে চাই লওক OBC সকলে কিন্তু আপোনালোকে NCL খন আপলোড কৰিবই লাগিব আৰু বাকি সকলে চেণ্ট্ৰেলৰ যিখন কাষ্ট সাৰ্টিফিকেট থাকে তো সেইখন আপোনালোকে আপলোড কৰিব বুজি পাইছে সেইখিনি কথাই আৰু ইয়াতে লিখাই আছে খুব সুন্দৰভাৱে একবাৰ আপোনালোকে চাই ল'ব ঠিক আছে আৰু ৰিজাৰ্ভেশ্যনৰ যিসকলে ৰিজাৰ্ভেশ্যন মানে PWBD বা এনেকুৱা ধৰণৰ কেটেগৰীৰ পৰা বিলং কৰিছে তো তেখেতসকলে এইকেইটা অকণমান চাই ল'ব ক'তনো কি আছে ঠিক আছে এইখিনি আৰু মই এটাকে কৈ নিদিওঁ কাৰণ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব মই এটা সৰু ইনফৰ্মেটিভ ভিডিঅ'হে আপোনালোকৰ কাৰণে তৈয়াৰ কৰিছোঁ ঠিক আছে দৰকাৰ হ'লে পাছত আমি এটা ভিডিঅ' কেৱল অনলাইন এপ্লিকেশ্যন আপোনালোকেনো কেনেকৈ ধৰণে কৰিব যিটো 23 মেলৈকে আছেই তো সেইখিনি দেখাই দিম তাৰ বাবে কিন্তু আপোনালোকে কমেণ্ট কৰিব লাগিব বুজি পাইছে আপোনালোকে কমপ্লিটলি নটিফিকেশ্যনখন পঢ়ি যাব পাৰে যে কি লিখা আছে কেণ্ডিডেট আৰ এডভাইজ টু চিক বেংক ৱেবছাইট কাৰেণ্ট অপৰচুনিটি যিখিনি আহিছে চ' সম্পূৰ্ণ স্পষ্টভাৱে লিখিত হৈছে এইটো এটা ৰেগুলাৰ বেছ এটা আপোনালোকৰ ৰিক্ৰুইটমেণ্ট হয় তাৰমানে আপোনালোকে যদি এক্সামটো ওৱান টাইম এক্সামটো যদি আপোনালোকে পাছ কৰিব পাৰে তো ডেফিনেটলি আপোনালোকে ৰেগুলাৰলি এই বেংকত আপোনালোকে পোষ্টিং পাই যাব গতিকে কোৱালিফিকেশ্যন কম পাইছে একেবাৰে ন্যূনতমকৈ 10+ যদি 10 ষ্টেণ্ডাৰ্ড বা মেট্ৰিক পাছ যদি আপোনালোকে কৰিছে তেতিয়াহ'লে এই পৰীক্ষাটোত আপোনালোকে বহিব পাৰিব আৰু বেংকত আপোনালোকে বেংকৰ এজন কৰ্মচাৰী হিচাপে আপোনালোক নিযুক্ত হ'ব পাৰিব এণ্ড আপডেটছ কল লেটাৰ এডভাইচেছ wherever required will be sent by email only আপোনালোকৰ যিখিনি এপ্লাই কৰাৰ পিছত এডমিট কাৰ্ডে হওক বা এক্সামিনেশ্যন ডেটেই হওক এই সকলোখিনি আপোনালোকক ইমেইলত প্ৰভাইড কৰি দিয়া হ'ব কিন্তু তথাপিও আপোনালোকে যিমান পাৰে তেওঁলোকৰ বেংকৰ যিটো অফিচিয়েল ৱেবছাইট আছে তো তাতে আপোনালোকে চেক কৰি থাকিব ঠিক আছে গতিকে আপোনালোকে যেতিয়া এপ্লিকেশ্যনখন ফিল আপ কৰিব নিজৰ এড্ৰেছৰ লগতে যিটো ইমেইল ID আপোনালোকৰ থাকিব আৰু যিটো আপোনালোকৰ ফোন নাম্বাৰ থাকিব এইটো কেতিয়াও আপোনালোকে বাই চান্সো আপোনালোকে মিষ্টেক যাতে নকৰে সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে অল কাৰেছপেণ্ডেন্স উইল বি মেড অনলি অন দ্য ইমেইল ID মেনশ্যনড বাই দ্য কেণ্ডিডেট ইন দেয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম এণ্ড দ্য চেম হেজ টু কেপ এক্টিভ ফৰ ৰিচিভিং কমিউনিকেশ্যনছ মানে এই একেখিনি কথা ইয়াতে উল্লেখ কৰা আছে গতিকে মই দুবাৰ তিনিবাৰ একেটা কথাকে কৈ নাযাওঁ
ইয়াতে স্পষ্টভাৱে লিখা আছে চাওক যিহেতু 500টা পোষ্ট গোটেই অল ইণ্ডিয়াত 500টা পোষ্ট আছে আৰু এই 500টা পোষ্ট তেওঁলোকে ষ্টেট ৱাইজ বিভক্ত কৰি দিছে কিন্তু অসমৰ পৰা কেইটা পোষ্ট আছে বা অৰুণাচল প্ৰদেশৰ পৰা কেইটা পোষ্ট আছে গোটেইখিনি তেওঁলোকে দেখাই দিছে আপোনালোকে যিখন ষ্টেটৰ পৰা এপ্লাই কৰিব সেইখন ষ্টেটতে আপোনালোকে লাইফ টাইম ৰিক্ৰুইটমেণ্টটো তাতে আপোনালোকে পষ্টিংটো পাব যদি ট্ৰেন্সফাৰ বিচাৰে সেইটো আপোনালোকৰ ডিপাৰ্টমেণ্টৰ কথা ডিপাৰ্টমেণ্টৰ পাছত সোমোৱাৰ পাছত আপোনালোকে গম পাই যাব কিন্তু আপোনালোকে যদি বিচাৰে এতিয়া আপুনি এজন অসমৰ নাগৰিক তো আপুনি যদি বিচাৰে মই অৰুণাচল প্ৰদেশৰ পৰা এপ্লাই কৰোঁ তো তেতিয়াও আপোনালোকে ডেফিনেটলি এপ্লাই কৰিব পাৰিব ঠিক আছে গতিকে পোষ্টসমূহ ষ্টেট ৱাইজ বেলেগ বেলেগকৈ দিয়া আছে ইয়াতে চাই ল'ব পাৰে অন্ধ্ৰপ্ৰদেশৰ পৰা 22টা পোষ্ট আছে অসমৰ পৰা 4টা পোষ্ট আছে বিহাৰৰ পৰা 23টা এনেকৈ ধৰণে পোষ্ট আছে ইয়াতে মই ক'ব বিচাৰিম অসমৰ পৰা যদি আপোনালোকে 4টা দেখি যদি এপ্লাই কৰিবলৈ টান পাইছে তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি ৰাজস্থানৰ পৰা এপ্লাই কৰিব পাৰে কাৰণ ৰাজস্থানৰ কোনো ধৰণৰ তেওঁলোকে ৰখা নাই লোকেল লেংগুৱেজ কেৱল হিন্দী আৰু ইংলিছ জানিলে আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব আমাৰ বাকী ষ্টেটবিলাকত কি হয় লোকেল লেংগুৱেজটোৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে তেনেকৈ আমাৰ অসমত এপ্লাই কৰিবলৈ সকলোৱে আহিব নোৱাৰে কাৰণ অসমত এপ্লাই কৰিবলৈ আছামিজ লেংগুৱেজটো সকলোৱে জানিব লাগিব তো তেতিয়াহে এপ্লাই কৰিব পাৰিব তেনেকৈ ধৰণে 2-এখন ষ্টেট আছে কোনকেইখন ষ্টেটৰ কি লোকেল লেংগুৱেজ চাই ল'ব এতিয়া চাই লওক এই ৰাজস্থানৰ মই এই কাৰণে ক'লোঁ ঘপকৈ কৈ দিলোঁ কাৰণ ৰাজস্থানৰ পোষ্টৰ সংখ্যাটো যথেষ্ট আছে চাওক 46টা পোষ্ট ৰাজস্থানতে আছে নহয়নে গতিকে সেইখিনি কথা অকণমান মন কৰিব ঠিক আছে আৰু এই অসমৰ কিন্তু পোষ্টকেইটা আপোনালোকৰ OBCৰ কাৰণে কিন্তু এইটো বহুত এটা ভাল চান্স কাৰণ গোটেই 4টা পোষ্ট OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে OBCৰ কাৰণে বুলি ক'বলৈ নাযাওঁ 3টা পোষ্ট URৰ কাৰণে ৰিজাৰ্ভেশ্যন তাতে OBC সোমাই যাব আৰু এটা পোষ্ট OBCৰ কাৰণে এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন আছে তাৰমানে 4টা পোষ্ট OBCয়ে এপ্লাই কৰিব পাৰিব বাকী SC STৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন বা PWDৰ কাৰণে ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন ৰখা নাই স্পষ্টভাৱে মই কৈ দিছোঁ আৰু 3টা URৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে বাকী ষ্টেট ৱাইজ কিমানখিনি ভেকেঞ্চি আছে আপোনালোকে চাই ল'ব পাৰে ঠিক আছে আৰু ক'ৰনো লোকেল লেংগুৱেজ কি হয় আপোনালোকক দেখাই দিম মই এইটোৱে ক'ব বিচাৰিছোঁ যে ডিৰেক্টলি যদি আপোনালোকে বেলেগখন ষ্টেটৰ লোকেল লেংগুৱেজটো জানে তেতিয়াহ'লেতো কোনো কথা নাই তাতে এপ্লাই কৰিব পাৰিব কিন্তু লোকেল লেংগুৱেজটো জনাটো ইমান সহজ কথা নহয়নে আমি আমাৰ অসমীয়া লেংগুৱেজটোকে ভালদৰে নাজানো বুলি ক'ব লাগিব এতিয়া গতিকে হিন্দী আৰু ইংলিছ য'ত নেকি লোকেল লেংগুৱেজৰ কথা কোৱা নাই সেইকেইটা ষ্টেটত কিন্তু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব এতিয়া মই লোকেল লেংগুৱেজটো ক'ত কি আছে সেইখিনি ইয়াত যিহেতু ধুনীয়াকৈ দি থোৱা আছে মই সেইখিনি আপোনালোকৰ সৈতে খুব সুন্দৰভাৱে ডিছকাশ্যন কৰি দিব বিচাৰিম ঠিক আছে চাওক এতিয়া অন্ধ্ৰপ্ৰদেশৰ পৰা যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইংলিছ হিন্দী আপুনি জনাৰ লগতে আপুনি কিন্তু তেলেগু ভাষাটো জানিব লাগিব দেই তেলেগু উৰ্দু এই ভাষাসমূহ আপোনালোকে জানিব লাগিব আৰু আপোনালোকৰ যিটো এক্সাম হ'ব সেই এক্সামটো কিন্তু বাইলেংগুৱেল নহয় ট্ৰাইলেংগুৱেল হ'ব তাৰমানে আমাৰ অসমৰ ক্ষেত্ৰতে আপোনালোক পেপাৰখন ইংলিছ হিন্দী আৰু আছামিজ গোটেইকেইটা লেংগুৱেজতে আপোনালোকে পাব গতিকে যথেষ্ট সুবিধা এটা থকা জব তাতেতো কোৱালিফিকেশ্যন গমেই পাইছে 10th ষ্টেণ্ডাৰ্ড মাত্ৰ মেট্ৰিক পাছ কৰিলে আপোনালোকে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু চেলাৰীটো খুব এটা ভাল চেলাৰী ইনিচিয়েলি আপোনালোকে 40,000 দৰমহা ইয়াতে লাভ কৰিব বুজি পাইছে আৰু নেক্সট অসমত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে অসমত ইংলিছ হিন্দী আছামিজ এই 3টা লেংগুৱেজত আপোনালোকে কি পাব কুৱেশ্যন পেপাৰখন পাব আৰু তাতে আছামিজ বেংগলী আৰু বড়ো এই গোটেইকেইটা ভাষাৰ ভিতৰত যদি এটা হ'লেও ভাষা আপোনালোকে জানে তেতিয়াহ'লে ডেফিনেটলি ইয়াতে এপ্লাই কৰিব পাৰিব এইকেইটা তাৰমানে অসমৰ লোকেল লেংগুৱেজ নহয়নে বিহাৰৰ কাৰণে পেপাৰ থাকিব ইংলিছ আৰু হিন্দীত আৰু আপুনি হিন্দী যদি জানে বা উৰ্দু যদি জানে তেতিয়াহ'লে বিহাৰত এপ্লাই কৰিব পাৰিব তাৰমানে আমাৰ অসমৰ সকলে যদি বিহাৰত ইচ্ছা কৰে এপ্লাই কৰিব পাৰিব কাৰণ হিন্দীটো আপোনালোকে জানেই হয়নে আৰু ইংলিছটো জানেই চণ্ডীগড়তো ইংলিছ হিন্দী কথাই কৈছে গতিকে চণ্ডীগড়ত ইচ্ছা কৰিলে এপ্লাই কৰিব পাৰিব ছত্তীশগড়ত এপ্লাই কৰিব পাৰিব যদি ইচ্ছা কৰে কাৰণ হিন্দী লাগে কেৱল দাদৰা নগৰ হাৱেলি আছে তো ক'ৰ কিমান পোষ্ট আছে সেইখিনি সুন্দৰভাৱে চাই ল'ব কোনখন ষ্টেটৰ কাৰণে আপুনি নিজকে ইলিজিবল বুলি ভাবিছে কোনখন ষ্টেটত আপোনাৰ নিজৰে ইচ্ছা আছে তো তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব নহ'লেতো অসমত এপ্লাই কৰি দিব খালি অসমত 4টাই পোষ্ট আছে দেই সেইখিনি কথা মন কৰিব তো খুব সুন্দৰভাৱে আপোনালোকে লাষ্ট ডেট যোৱাৰ আগতে ইয়াৰ বাবে এপ্লাই কৰক কাৰণ অতি সোনকালে এইটো কিন্তু এক্সাম হৈ যাব আৰু 10th ষ্টেণ্ডাৰ্ডৰ যিহেতু এটা পোষ্ট হয় আৰু খুব এটা ভাল পোষ্ট আৰু এই পোষ্টটোত কিন্তু আপোনালোকৰ এটাই এক্সাম দেই 1 ডে এক্সাম হয় গতিকে অতি সোনকালে ইয়াৰে ৰিক্ৰুইটমেণ্ট প্ৰচেছবিলাক হৈ যাব আৰু যদি আপোনালোকৰ বাই চান্স ডিচেম্বৰৰ আগতেই যদি আপোনালোকৰ যদি ইয়াতে পোষ্টিং তেওঁলোকে কৰি দিয়ে হয়তো কৰিবও পাৰে তেতিয়াতো আপোনালোকে 8 পে কমিশ্যনো পাই যাব আৰু 8 পে কমিশ্যন পাই যোৱাৰ লগে লগে জানুৱাৰী ফেব্ৰুৱাৰী অহা বছৰত 2026 বছৰটো আপোনালোকে 50+ চেলাৰী আপোনালোকে পাই যাব বুজি পাইছে গতিকে
সেইখিনি কথা মন কৰিব আৰু ইয়াতে এপ্লিকেশ্যন ফিজ বিলাক কিন্তু আপোনালোকে মন কৰিব লাগিব ফিমেল ক্যান্ডিডেট বা SC ST PWD EXS এইখিনিৰ কাৰণে আসলে মাত্ৰ 100 টকা এটা আপোনালোকে যদি পেমেন্ট কৰে এক্সামটোত আপোনালোকে বহিব পাৰিব বুজি পাইছে মাত্ৰ 100 টকা এটা ফিমেল ক্যান্ডিডেট আৰু SC ST বা যিখিনি ৰিজাৰ্ভ ক্যাটেগৰী আছে কিন্তু OBC আৰু যিখিনি EWS ক্যাটেগৰী আছে বা জেনাৰেল ক্যাটেগৰী আছে তেওঁলোকে কিন্তু 600 টকা পেমেন্ট কৰিব লাগিব দেই গতিকে সেইখিনিয়ে কথা আৰু এক্সামিনেশন বুলি ক'বলৈ গ'লে এটা এক্সামিনেশন ৰিটেন এক্সামিনেশন টা হ'ব আৰু সেই ৰিটেন এক্সামিনেশনটো আপোনালোকে কোৱালিফাই কৰাৰ পাছতে এটা আপোনালোকৰ লোকেল ল্যাঙ্গুৱেজ এফিচিয়েন্সি টেষ্ট এটা হ'ব তাতে দুইটা কথা সুধিব আপোনালোকক ইন্টাৰভিউ টাইপে কাৰণ আপুনি লোকেল ল্যাঙ্গুৱেজটোৰ ওপৰত আপোনাৰ কিমান দখল আছে বা আপুনি কিমান জানে বেলেগ একো এক্সাম নহয় আৰু এই লোকেল ল্যাঙ্গুৱেজৰ যেটো এক্সাম হ'ব আপোনালোকৰ হেতু কিন্তু আপোনালোকৰ কোৱালিফাইং নেচাৰ জাস্ট আপোনালোকে সেইখিনি উত্তৰ দিব পাৰিব লাগে বুজি পালে বাকি বেংকৰ যিবিলাক জব থাকে প্ৰবেশন পিৰিয়ডৰ কথা আপোনালোকে হয়তো জানেই গতিকে এই জবটোত আপোনালোকৰ সমহীয়া এটা প্ৰবেশন পিৰিয়ড থাকিব তাৰ পিছত আপোনালোকে খুব সুন্দৰভাৱে চাকৰিটো কৰিব এই ছমাহো কিন্তু আপোনালোকে স্যালাৰি পাই থাকিব এটো চিন্তা কৰিবলগীয়া নাই আৰু সিলেকশন প্ৰসিডিউৰটো স্পষ্টভাৱে তেওঁলোকে উল্লেখ কৰিছে that selection process may comprises online test followed by local vernacular language proficiency test of candidate qualifying passing in the online মই যিখিনি কৈ গলো আসলতে সেইখিনি আৰু ইয়াতে সিলেবাস কোনো তেওঁলোকে দি দিছে নলেজ অফ ইংলিশ ল্যাঙ্গুৱেজটো তেওঁলোকে ৰাখিছে তাৰে 25টা কোৱেশ্চন আহিব আৰু 25 মাৰ্কস থাকিব তাৰমানে এটা কোৱেশ্চনত 1 মাৰ্ক কে তেওঁলোকে ৰাখিছে আৰু এইখিনি ইংলিশৰ কোৱেশ্চন আহিব 20 মিনিটৰ ভিতৰত আপোনালোকে 25টা ইংলিশৰ কোৱেশ্চন কৰিব লাগিব নেক্সট জেনাৰেল এৱাৰনেছৰ 25টা কোৱেশ্চন 25 নম্বৰ থাকিব আৰু এইখিনিও 20 মিনিটৰ ভিতৰত আপোনালোকে কৰিব লাগিব এলিমেন্টাৰী এৰিথমেটিক 25টা কোৱেশ্চন 25 নম্বৰ থাকিব এইখিনিও 20 মিনিটৰ ভিতৰত কৰিব লাগিব আৰু সাইকোমেট্ৰিক টেষ্ট যিখিনি ৰিজনিং হয় 25টা কোৱেশ্চন 25 মিনিটৰ ভিতৰত 20 মিনিটৰ ভিতৰত কৰিব লাগিব তাৰমানে 100টা কোৱেশ্চন সৰ্বমুঠ 80 মিনিটৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব ইয়াতে জেনাৰেল এৱাৰনেছ এৰিথমেটিক মানে যিখিনি ম্যাথমেটিক্স আৰু সাইকোমেট্ৰিক টেষ্ট আপোনাৰ ৰিজনিং এই গুটেখিনি কিন্তু অসমীয়া মাধ্যমতো আপোনালোকে কোৱেশ্চন পেপাৰখনত পাব গতিকে চিন্তা কৰিবলগীয়া একেবাৰে নাই আৰু এই যেটো ম্যাথমেটিক্স এলিমেন্টাৰী এৰিথমেটিক বুলি স্পষ্টভাৱে ইয়াতে উল্লেখ কৰিছে তাৰমানে এলিমেন্টাৰী এৰিথমেটিক্স ক্লাস 10 স্ট্যান্ডাৰ্ডৰ কোৱেশ্চন আহিব 9 10 ৰ কোৱেশ্চন বিলাক চাই যাব একদম বেসিক কোৱেশ্চন খিনি আহিব বুজি পালে এটা ইয়াতে স্পষ্টভাৱে আৰু এটা কথা লিখা আছে each candidate will require to obtain a minimum score cut off in each sections of written test as well as minimum score তাৰমানে প্ৰতিখন সাবজেক্টতে প্ৰতিখন সাবজেক্ট নলেজ অফ ইংলিশ ল্যাঙ্গুৱেজত 25 মাৰ্ক জেনাৰেল এৱাৰনেছত 25 মাৰ্ক এলিমেন্টাৰী এৰিথমেটিকত 25 মাৰ্ক সাইকোমেট্ৰিক টেষ্টত 25 মাৰ্ক এই গুটেইখিনতে এটা কাট অফ তেওঁলোকে ধৰি দিব সেই কাট অফটো কিন্তু আপোনালোকে পাবই লাগিব বুজি পাইছে প্ৰতিখন আপোনালোকে হেতু কাৰণে সাবজেক্টে সম্পূৰ্ণ ভাল ধৰণে পঢ়িব লাগিব কাৰণ 100 নম্বৰ আছে সেই 100 নম্বৰত প্ৰতিখনতে আপোনালোকে কাট অফটো ক্লিয়াৰ কৰিব লাগিব বুজি পালে তাৰমানে এখনত বুলে কম পাই বাকিখনত বুলে হাইছ মাৰ্কস পাই দিছো তেনেকে ধৰণে ইয়াতে নহব বুজি পাই গল হেতুৱে ইয়াত সিম্পলি কথাটো মই কৈ দিলো আপোনালোকক আৰু চিন্তা কৰিবলগীয়া নাই তেওঁলোকে এক্সামিনেশন ডেটটো অতি সোনকালে ঘোষণা কৰিব হয়তো জুন বা জুলাই মাহত আপোনালোকৰ এক্সামটো হৈ যাব লাগে কাৰণ 23 মে লৈকে আপোনালোকৰ অনলাইন এপ্লিকেশনটো দিছে আৰু সেই কাৰণে ইয়াতে স্পষ্টভাৱে লিখিছে আপোনালোকক ইমেইলৰ জৰিয়তে নহল বা ফোনত আপোনালোকে মেছেজ কৰিব তেওঁলোকে আৰু কিন্তু আপোনালোকে নিজে হলো তাতে তেওঁলোকৰ ৱেবছাইটত ভিজিট কৰি থাকিব আৰু নহলে আমিতো আছোই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি সুন্দৰভাৱে যদি আপোনালোকে কিবা নটিফিকেশন পঠায় আমি ডেফিনেটলি আপোনালোকৰ সৈতে আলোচনা কৰি দিম ঠিক আছে আৰু এক্সামিনেশন সেন্টাৰসমূহ আপোনালোকে চাই ল'ব পাৰে আৰু আমাৰ অসমৰ কাৰণে ক'ত নো আছে ইয়াত আগৰতলা আহমেদাবাদ গান্ধীনগৰ এইবিলাকটো আছে আৰু আমাৰ অসমৰ কাৰণে ইয়াতে কি আছে আমি হিখিনি চাই লওঁ ঠিক আছে স্পষ্টভাৱে ইয়াতে লিখা আছে গুৱাহাটীত আমাৰ এক্সামটো আপোনালোকৰ হ'ব বুজি পাইছে গুৱাহাটীয়ে ইয়াত এটাই চেণ্টাৰ আছে আৰু হেতু হৈছে গুৱাহাটী ঠিক আছে আৰু ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকে কি ডকুমেন্টস লাগিব হেখিনি আপোনালোকে চাই লওক লিষ্ট অফ ডকুমেন্টস টু বি প্ৰডিউসড এট দ্য টাইম অফ ফাৰ্ডাৰ সিলেকশন প্ৰসেস ইয়াতে লিখা আছে দ্য ফলোইং ডকুমেন্টস ইন অৰিজিনাল টুগেদাৰ উইথ এ সেলফ এটেস্টেড ফটোকপি ইন সাপোর্ট অফ আপোনালোকে সেলফ এটেস্টেড ফটোকপি তাতে ল'ব লাগিব ইয়াত প্ৰিন্টেড আপোনালোকৰ অফাৰ লেটাৰ বা ইমেইল হেতু আপোনালোকে ল'ব লাগিব ভ্যালিড সিস্টেম জেনাৰেটেড এখিনি স্পষ্টভাৱে দিয়াই আছে মই এখন আপোনালোকৰ টেলিগ্ৰামত এভেইলেবল কৰি দিম মই এখিনি আৰু আপোনালোকৰ সৈতে ডিসকাশন কৰি নাথাকো কাৰণ ভিডিওটো যথেষ্ট দীঘল হৈ যাব নহয় নে এখিনি সিম্পলি লিখি থোৱা আছে গুটেখিনি আপোনালোকে চাই ল'ব পাৰিব বুজি পাইছে
আৰু খুব সুন্দৰভাৱে হাউ টু এপ্লাই ইয়াত দিয়াই হৈছে কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে একেবাৰে এটা সিম্পল প্ৰসেছ ফটো আপলোড কৰিব লাগিব 50 KB তলত আৰু সিগনেচাৰ আপলোড কৰিব লাগিব 20 KB তলত আৰু এখন ফটো নিজে স্ক্যান কৰিব লাগিব গতিকে সম্পূৰ্ণ প্ৰসেছটো আমি দেখাই দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে আমাক কমেন্টত জনাব আমি খুব সুন্দৰভাৱে গোটেই প্ৰসেছটো দেখাই দিম নহলো আপোনালোকক যদি এপ্লাই কৰি দিব লাগে তো আমি লগত আছোই ঠিক আছে তো ভিডিওটো ইমানেই আছিল সৰু এটা ভিডিও জাস্ট ইয়াতে গোটেই ডকুমেন্টছ কিনি কথা ইয়াতে দিয়ে থোৱা আছে আৰু যদি ভিডিওটো আপোনালোকে ভাল পালে ডেফিনেটলি ভিডিওটো লাইক কৰিব ভিডিওটো যিমান পাৰে সিমান বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব আৰু ডেফিনেটলি মই আশা কৰিছো এই ধৰণৰ জব বিলাকৰ কাৰণে আপোনালোকে কিন্তু ৰৈ যাব নালাগে অফিচ এসিস্টেন্স বেংক অফ বৰোদা প্ৰথমবাৰ লেটেষ্ট গভৰ্ণমেন্ট জব হয় তো ডেফিনেটলি আপোনালোকে এপ্লাই কৰক থ্যাংক ইউ সো মাচ সি ইউ ইন নেক্সট ভিডিও